নগৰবেৰা ভকুৰাদিয়াত একে নিশাই কেইবা ঠাইত চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত কৰি চোৰৰ গেং পৰিল টোপামাৰী আৰক্ষীৰ জালত। নগৰবেৰা ভকুৰাদিয়া গাঁৱত ঘৰে ঘৰে চোৰৰ দলৰ চাফাই অভিযান। যোৱা নিশা ভকুৰাদিয়া গাঁৱত এটা চোৰৰ দল সোমাই ঘৰত কোনো লোক নথকাৰ সুযোগত সংঘটিত কৰে কেইবাটাও চুৰিকাণ্ড। গাঁওখনৰ বিগত কিছুদিনৰ পৰা চোৰৰ গেং এটাই চলাইছিল সন্ত্ৰাস। অৱশেষত পুৱতি নিশা গাঁওখনৰ জামাত আলী নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগত লুৰ সা সামগ্ৰী চুৰি কৰি নিয়ে চোৰৰ এই দলটোৱে। পাছত চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা সন্দৰ্ভত গাঁৱৰে এজন লোকৰ ওপৰত সন্দেহ হোৱাত সোধা পোছা কৰাত ওলাই পৰে চুৰিকাণ্ডৰ সমগ্ৰ তথ্য। পাছলৈ ঘটনাৰে জড়িত তাহাজ্জুদ আলী, বাহাদুৰ আলী, আমিনুল হক নামৰ তিনিটা ভাইচোৰক গাঁৱৰ ৰাইজে আটক কৰি গৰুৰ পঘাৰে গছত বান্ধি খবৰ কৰে টোপামাৰী আৰক্ষী। ঘটনাস্থলীত টোপামাৰী আৰক্ষীৰ দল উপস্থিত হৈ গাঁওখনৰে তিনিজনীয়া গভাইচোৰৰ দলটোক আহত কৰি আৰক্ষী চকীলৈ নিয়ে। একে নিশাই গাঁওখনৰ কেইবাটাও পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত পৰা চোৰৰ দলটোৰ পৰা চুৰিৰ সা সামগ্ৰী বিচাৰি টোপামাৰী আৰক্ষী চকীত ভিৰ কৰিছে ৰাইজে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 18 অসম। তোমাৰ নাম কি? তোমাৰ কি 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 চুৰ কৰিছিলা? কোনে কোনে? হা হা কি চুৰ কৰিছিলা? আমি এমনি কি জগরি আমি আসলাম জুয়ে খেলা ফ্রি। আচ্ছা, আমি একসাথে করে জুয়ে খেলা ফ্রি থাই। রাইজা আমার কইছে যে না এটা চুরি করো না, তুমি চুরি করছে এরা দিবে। আমার ভাই হইছে আমি ওটা কই দিছি এরা চুরি করে। আচ্ছা, মানে রাইজা আমার কথা কইছে যে না এটা চুরি করো না। না চুৰটো কোনে কৰিছিলা? চুৰি কোনে কৰিছিলা? তোমালোক বলে কৰিছিলা? এই আগত যে ইয়াৰ আগতো যে এই যে বেটাৰী চুৰি হৈছিল এই মছজিদত, তুমি আছিলা ন? কিয় কৰা এইবিলাক? হা তুমিও আছা নেকি জড়িত? তুমি হা হা এই অঞ্চলৰ যিখিনি চুৰি হয় মোটামুটিভাৱে দেখোন তোমালোকে থাকা, কিয়? আমাৰ হেৰি ঘৰত কাম কৰি আছোঁ। আমাৰ মানে পুৰণা ঘৰ চৰ ভাঙি তাৰ মানে লাট বল্টু যিখিনি আছে এখন বেগত ভৰাই ৰাখিছিলোঁ। ৰাতিত মানে মংগলবাৰ দিনা ৰাতিত সেই বেগটো আৰু মিস্ত্ৰী কাম কৰা সাৰ সৰঞ্জামবিলাক চব চুৰি কৰি লৈ গ'ল। যাৰ পিছত বুধবাৰ দিনা ৰাতি আৰু মানুহ নাই। আৰু যোৱাকালি ৰাতি এই বৃহস্পতিবাৰ দিনা ৰাতি আমি কাম কৰাৰ কাৰণে কইল আনি থৈ দিছিলোঁ। সেই কইলখিনি আমাৰ ঘৰৰ পৰা নাই। ৰাতিত আমি 4টাত উঠি চাওঁ, আমি সোনকালে উঠোঁ, 4টাত উঠিছোঁ কইলগিলা নাই। তাৰপিছত ইয়াক মানে ইফালে ঘূৰা ফেৰা সোধা পেচা কৰাত মানে আমাৰ গাঁৱৰ এই মুকবলৰ ল'ৰা তাহাজ্জুদ আৰু হেৰি বাহাদুৰ এই দুজন মানুহে বেছিকৈ চুৰি কৰে। তাৰমানে আমাৰ সন্দেহ তাৰ ওপৰত হ'ল। তাৰপিছত আমি ৰাইজে গঞা মানুহক কিছুমান জনালোঁ। সেই মানুহখিনি যাই কিনে সি ল'ৰাজন বেলেগৰ ঘৰত থাকে, ৰাতি তাৰ ঘৰত নাথাকে। বেলেগৰ ঘৰত গ'লোঁ, যাই কিনে তাৰপৰা ধনি আনিলোঁ। আনাৰ পৰা তাক কোৱাৰ লগে লগে সি কৈ দিলে যে আমাৰ লগত হেৰি আছে আমিনুল আৰু হেৰি তাহাজ্জুদ এই দুজন আছে। মানে ৰাইজে তাক আমাৰ হাতত গতাই থৈ ৰাইজে যাই কেনে আৰু সেই তাহাজ্জুদক ধৰি আনিল। তাহাজ্জুদক ধৰি মানে সোধা পেচা কৰাৰ লগে লগে এই মানে বস্তু বাহিনী আমাৰ ঘৰৰ পৰা ৰড আৰু এই কয়েল আৰু সেই লাট বল্টুগিলা সিহঁতে লৈ কেনে বেলেগত বিক্ৰী কৰিছে। ইয়াৰ স্বীকাৰ কৰিছে, বিক্ৰী কৰিছে, স্বীকাৰ কৰিছে। আৰু ইয়াৰ আগতে হেৰি কি আমিনুল আজি ৰাতিত আমিনুলৰ ঘৰৰ পৰা মটৰ এখন লৈ গৈছে। আৰু তাৰ আগত এই যে হেৰি কি মুমিৰণৰ ঘৰৰ পৰা মানে ইয়াৰ ঘৰৰ সা সম্পত্তি থৈ মানে বিদেশত কাম কৰিব যায়, ইয়াৰ ঘৰৰ আটাইখিনি বস্তু লৈ গৈছে। মানে মাজে মাজে চুৰি কৰে, মাজে মাজে মানে সিহঁতে আমাৰ সমাজৰ এটা আৱৰ্জনা হৈ গৈছে। তাৰপিছত এনে আমাৰ ঘৰত গতাই ৰখাৰ পাছত থানাত কোনোবা ফোন কৰিছে, ইনফৰমেশ্যন দিছে। থানাৰ আমি ধৰি কেনে ৰাখিছোঁ মাত্ৰ। ৰাখাৰ পাছত পুলিচে যাই কেনে আমাৰ হাতৰ পৰা লৈ আহিল। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া বিচাৰোঁ আমাৰ সমাজখন মানে এনেকৈ মানে প্ৰত্যেক ঘৰে ঘৰে চুৰি কৰি আমাৰ সমাজখন এটা এনেকুৱা পৰিস্থিতি, আমাৰ গাঁৱৰ মানুহগিলা মানে ৰাতি টোপনি নপৰা হৈছে, এনেকুৱা পৰিস্থিতি হৈছে। এতিয়া আমি চৰকাৰৰ ওপৰত বা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত, আমাৰ আৰক্ষী বিষয়াৰ ওপৰত আমি ইহঁতৰ উচিত বিচাৰ চাওঁ, যাতে আমাৰ গাঁৱত এনে দুখীয়া মানুহৰ এনে বস্তু লৈ বা সিহঁতে শান্তি থাকিব পাৰে, তাৰ কাৰণে অলপ সহায় কৰাৰ কাৰণে আমি
আবেদন জনাইছোঁ। কেছ কৰিছে আপোনালোকে? কেছ কৰা এইমাত্ৰ আহি পালোঁ। কেছ কৰিব? চাওঁ ইহঁতৰ লগত কেছ কৰিব লাগিব।